যদি উত্তৰাধিকাৰী সূত্ৰে মাটি নামজাৰি কৰিব বিচাৰে তেনেহলে এইটো ভিডিও আপোনাৰ বাবে বহুত ইম্পৰ্টেন্ট হ'ব। যদি দেউতাৰ মৃত্যু হৈছে, মাটিটো দেউতাকৰ নামত আছে, সেই মাটিটো পুতেকৰ নামত কেনেকৈ নামজাৰি কৰিব পাৰিব আপোনালোকে এইটো ভিডিওৰ জৰিয়তে জানিব পাৰিব। মই মাটি নামজাৰি কৰাৰ দুটা পদ্ধতি দেখুৱাম। এটা হ'ল অফলাইন যোগে আৰু এটা হ'ল অনলাইন যোগে। অফলাইন যোগে কেনেকৈ নামজাৰি কৰিব লাগিব, ক'ত যাব লাগিব, কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আৰু অনলাইন যোগে কেনেকৈ উত্তৰাধিকাৰী সূত্ৰে মাটি নামজাৰি কৰিব পাৰিব, কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে, কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কোনটো প্ৰচেছত কৰিলে আপোনাৰ এপ্লিকেশ্যন একচেপ্ট হ'ব, কিমান টকা পে'মেণ্ট কৰিব লাগিব, এই গোটেইখিনি প্ৰচেছ আপোনালোকে এইটো ভিডিওৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিওটো লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। মাটি নামজাৰি কৰিবলৈ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, ইয়াৰ বাবে এনেকুৱা এটা গাঁওবুঢ়াৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। এই চাৰ্টিফিকেটটো আপোনাৰ এলেকাৰ গাঁওবুঢ়াৰ ওচৰত পাই যাব, তাৰ পৰা এই চাৰ্টিফিকেটটো আনিব লাগিব। আৰু এটা কোডৰ এফিডেভিট লাগিব, এনেকুৱা কোডৰ এটা এফিডেভিট লাগিব। যিজনৰ পৰা মাটি নামজাৰি কৰিব সেইজনৰ উত্তৰাধিকাৰী কোন কোন হয় সেই বিষয়ে এটা শপতনামা দিব লাগিব, এটা এফিডেভিট দিব লাগিব। আৰু মৃত্যু চাৰ্টিফিকেট লাগিব। আৰু যিজনে এপ্লিকেশ্যন কৰি আছে সেইজনৰ পান কাৰ্ড বা আধাৰ কাৰ্ড লাগিব, দুটাৰ পৰা এটা লাগিব এপ্লিকেশ্যন কৰাৰ বাবে। এইকেইটা ডকুমেণ্ট অনলাইনতো প্ৰয়োজন হ'ব, আৰু যদি অফলাইনত কৰিব বিচাৰে অফলাইনতো এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। যদি অফলাইনত নামজাৰি কৰিব বিচাৰে তেনেহ'লে চাৰ্কুল অফিচত যাব লাগিব, মণ্ডলৰ লগত যোগাযোগ কৰিব লাগিব। আৰু যদি আপুনি অফিচ নোযোৱাকৈ অনলাইন যোগে মাটি নামজাৰি কৰিব বিচাৰে তেনেহ'লে কেনেকৈ অনলাইন এপ্লাই কৰিব লাগিব মই দেখুৱাই দিছোঁ। এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত ইয়াত চাওক নিৰ্দেশনাসমূহ দিয়া হৈ আছে, আপোনালোকে এইকেইটা পঢ়ি চাব পাৰে। তাৰপিছত যোগ্যতাৰ মাপকাঠি দিয়া হৈ আছে, এইকেইটা আপোনালোকে পঢ়ি চাব পাৰে। ইয়াত চাওক দিয়া আছে প্ৰয়োজনীয়তাসমূহ, ইয়াত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ প্ৰয়োজনীয়তাসমূহ ওলাই পৰিব, এইকেইটা আপোনালোকে চাব পাৰে। এপ্লাই কৰিবলৈ ইয়াত চাওক দিয়া আছে আবেদন কৰক, ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক চাৰিটা অপশ্যন দিয়া হৈ আছে, ইয়াত চিটিজেন চিলেক্ট হৈ আছে, এনেকৈ ৰাখি দিব। তাৰপিছত তলত চাওক দিয়া আছে লগইন/ৰেজিষ্ট্ৰেশ্যন, ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। এইটো পেজত এপ্লাই কৰাৰ বাবে প্ৰথমতে আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যদি আগৰ পৰাই ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেনেহ'লে ইয়াত ইউজাৰ নেম আৰু ইয়াত পাছৱৰ্ড বহাই লগইন কৰিব পাৰিব। আৰু যদি ফাৰ্ষ্ট টাইম এপ্লাই কৰি আছে তেনেহ'লে ইয়াত চাওক দিয়া আছে নিউ ইউজাৰত ক্লিক কৰি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা এটা ফৰ্ম আহিব, এই ফৰ্মটো ফিল কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে। এই ফৰ্মটো ফিল কৰাৰ পিছত তলত চাওক দিয়া আছে চিং আপত ক্লিক কৰি দিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। লগইন হোৱাৰ বাবে আকৌ এইটো পেজত আহিব। ইয়াত ইউজাৰ নেম, আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত এটা ইউজাৰ নেম বনাব লাগিব, সেই ইউজাৰ নেমটো ইয়াত বহুৱাই দিব। তাৰপিছত পাছৱৰ্ডটো ইয়াত বহুৱাই দিব, আৰু এইটো বক্সত টিক চিন লগাই দিব, আৰু চিন ইনত ক্লিক কৰি দিব। এনেকুৱা এটা পপআপ আহিব, এইটো স্কিপ কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া আছে গেট ষ্টাৰ্টেড ক্লিক কৰি দিব। আপোনাৰ এটা ভেৰিফিকেশ্যন কৰিব লাগিব, আধাৰ কাৰ্ডৰ সহায়তো ভেৰিফিকেশ্যন কৰিব পাৰিব বা পান কাৰ্ডৰ সহায়তো কৰিব পাৰিব। যদি আধাৰ কাৰ্ডৰ সহায়ত ভেৰিফিকেশ্যন কৰিব বিচাৰে তেনেহ'লে এইটো বক্সত টিক চিন লগাই দিব, আৰু ইয়াত আধাৰ নম্বৰটো বহুৱাই দিব। আৰু যদি পান কাৰ্ডৰ সহায়ত ভেৰিফিকেশ্যন কৰিব বিচাৰে এইটো বক্সত টিক চিন লগাই দিব, আৰু ইয়াত পান কাৰ্ডৰ নম্বৰটো বহুৱাই দিব। ইয়াত ফাৰ্ষ্ট নেম, ইয়াত মিডল নেম আৰু ইয়াত লাষ্ট নেম বহুৱাই দিব, আৰু ভেৰিফাই ইউৰ পানত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ পান কাৰ্ড ভেৰিফিকেশ্যন হৈ যাব। তাৰপিছত অলপ তলফালে আহিব, এইকেইটা য়েছ ন' কৰি দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। তাৰপিছত এপ্লাই কৰাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা ফৰ্ম আহি যাব, এই ফৰ্মটো ফিল কৰিব লাগিব। ইয়াত চাওক চাৰিটা ছেটআপ দিয়া হৈ আছে। প্ৰথমতে হ'ল লেণ্ড ডিটেইলছ, তাৰপিছত এপ্লিকেণ্ট ডিটেইলছ, তাৰপিছত ডকুমেণ্ট, তাৰপিছত ছাবমিট। এই চাৰিটা ছেটআপ কমপ্লিট কৰিব লাগিব, একেবাৰে সহজ। প্ৰথমতে লেণ্ড ডিটেইলছত ছিলেক্টত ক্লিক কৰি দিব, আৰু ইয়াৰ পৰা আপোনাৰ লেণ্ডৰ যিটো ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি দিব। তাৰপিছত চুইচ চাৰ্কুল, ইয়াত ক্লিক কৰি দিব, আৰু লেণ্ডৰ যিটো চাৰ্কুল হয় সেই চাৰ্কুলটো ছিলেক্ট কৰি দিব। তাৰপিছত ব্লেজ, ইয়াৰ পৰা ব্লেজটো ছিলেক্ট কৰি দিব। তলফালে আহিব, তাৰপিছত ইয়াত চাওক দিয়া আছে চুইচ দাগ, ইয়াত ক্লিক কৰি দিব, আৰু আপোনাৰ মাটিৰ যিটো দাগ নম্বৰ সেই দাগ নম্বৰটো ইয়াত বহুৱাই দিব। এনেকৈ দাগ নম্বৰটো বহুৱাই দিব। আপোনাৰ দাগত মাটি কিমান আছে ইয়াত শ্ব' কৰিব। তাৰপিছত তলত চাওক দিয়া আছে ছিলেক্ট ট্ৰেন্সফাৰ টাইপ, ইয়াত ক্লিক কৰি দিব, আৰু ইয়াৰ পৰা উত্তৰাধিকাৰী সূত্ৰটো ছিলেক্ট কৰি দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব।
নেক্সট এটাপ আহি যাব এপ্লিকেণ্ট ডিটেইলছ যিজনে এপ্লিকেশ্যন কৰি আছে সেইজনৰ ডিটেইলছটো দিব লাগিব প্ৰথমতে চাওক তে আছে সিলেক্ট পাট্টাদাৰ্ছ নেম ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা পাট্টাদাৰৰ নামটো সিলেক্ট কৰি দিব অলপ তলফালে আহিব ইয়াত চাওক তে আছে এপ্লিকেণ্ট ডিটেইলছ তলত চাওক দুটা অপশ্যন দিয়া হৈছে এটা হ'ল ইয়েছ আৰু এটা হ'ল নো যিজনৰ নামত মাটি নামজাৰি কৰাৰ বাবে এপ্লাই কৰি আছে যদি সেইজনৰ নাম এইটো দাগ নম্বৰত থাকে আগৰ পৰাই এইটো দাগত মাটি আছে তেনেহ'লে ইয়েছটো সিলেক্ট কৰি দিব আৰু যদি সেইজনৰ নাম এইটো দাগত নাই এইটো দাগত মাটি নাই তেনেহ'লে নোটো সিলেক্ট কৰি দিব মই নোটো সিলেক্ট কৰি দিছোঁ নো সিলেক্ট কৰি দিয়াৰ পিছত তলফালে এনেকুৱা এটা ফৰ্ম আহিব এই ফৰ্মটো ফিল কৰিব লাগিব প্ৰথমতে নাম ইয়াত নিজে নিজে আহি যাব পান কাৰ্ডৰ পৰা লৈ ল'ব তাৰপিছত ইয়াত অসমীয়াত নামটো লিখি দিব তাৰপিছত জেণ্ডাৰ ইয়াৰ পৰা জেণ্ডাৰটো সিলেক্ট কৰি দিব ইয়াত গাৰ্জেন নেম ইংলিছত আৰু ইয়াত অসমীয়াত লিখি দিব আৰু ইয়াত গাৰ্জেনৰ লগত কি সম্পৰ্ক ইয়াৰ পৰা সিলেক্ট কৰি দিব তাৰপিছত ডেট অফ বাৰ্থটো ইয়াত বহুৱাই দিব যদি নিজে নিজে আহে বহাব নালাগে তাৰপিছত এড্ৰেছ ইয়াত এড্ৰেছটো বহুৱাই দিব মোবাইল নম্বৰ নিজে নিজে আহি যাব তাৰপিছত সেভ এপ্লিকেণ্টত ক্লিক কৰি দিব এনেকৈ সেভ হৈ যাব যদি আৰু এপ্লিকেণ্ট এড কৰিব বিচাৰে তেনেহ'লে ইয়াত চাওক তে আছে এড মোৰ এপ্লিকেণ্ট ইয়াত ক্লিক কৰি দিব যেতিয়া ইয়াত ক্লিক কৰি দিব আপোনাৰ সন্মুখত আকৌ এনেকুৱা আহি যাব তাৰপিছত ইয়াৰ পৰা ইয়েছ নোট ক্লিক কৰি আপুনি এপ্লিকেশ্যন এড কৰিব পাৰিব তাৰপিছত অলপ তলফালে আহিব ইয়াত চাওক তে আছে নেক্সটত ক্লিক কৰি দিব যেতিয়া নেক্সটত ক্লিক কৰি দিব নেক্সট এটাপত আহি যাব ইয়াত আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব প্ৰথমতে ডেথ চাৰ্টিফিকেট ইয়াত ডেথ চাৰ্টিফিকেট আপলোড কৰিব লাগিব ইয়াৰ বাবে চুইচ ফাইলত ক্লিক কৰি আপলোড কৰিব লাগিব তাৰপিছত এফিডেভিট এটা এফিডেভিট দিব লাগিব কোডৰ পৰা এটা এফিডেভিট বনাই আনিব লাগিব উত্তৰাধিকাৰী সূত্ৰে মাটি নামজাৰি কৰাৰ বাবে তাৰপিছত এনঅ'চি ডকুমেণ্টত আপুনি গাঁওবুঢ়াৰ চাৰ্টিফিকেটটো আপলোড কৰিব পাৰে তাৰপিছত অলপ তলফালে আহিব এই তিনিটা বক্সত টিক চিন লগাই দিব আৰু নেক্সটত ক্লিক কৰি দিব যেতিয়াই নেক্সটত ক্লিক কৰি দিব আপুনি যিকেইটা ফিল কৰিছিল সকলোকেইটা ইয়াত শ্ব' কৰিব অলপ তলফালে আহিব এইটো বক্সত টিক চিন লগাই দিব আৰু ফিনিশত ক্লিক কৰি দিব যেতিয়া ফিনিশত ক্লিক কৰি দিব আপোনাৰ 60 টকা এটা পেমেণ্ট কৰিব লাগিব পেমেণ্ট কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব আৰু এনেকুৱা এটা ৰিচিপ্ট ওলাই আহিব কেইদিনমান ৱেইট কৰিব লাগিব কেইদিনমান ৱেইট কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যন একচেপ্ট হৈ যাব মাটি নামজাৰি হৈ যাব যদি ভেৰিফিকেশ্যন নহয় যদি কমপ্লিট নহয় তেনেহ'লে আপোনাৰ চাৰ্কুলত যোগাযোগ কৰিব লাগিব লাট মণ্ডলৰ লগত যোগাযোগ কৰিব লাগিব এনেকৈ আপোনালোকে অনলাইন যোগে মাটি নামজাৰি কৰাৰ বাবে এপ্লিকেশ্যন কৰিব পাৰে